প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ কলখিনৰ খহনীয়া পৰিদৰ্শন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মাকেলি কান্ধাপাৰা গাঁৱত কলখিনৰ তীব্ৰ খহনীয়াৰ বাতৰি প্ৰতিদিন টাইমত সম্প্ৰচাৰ হোৱাৰ পাছতে শনিবাৰে খহনীয়াস্থলীত উপস্থিত হয় পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বিধায়কগৰাকীয়ে বিষয়টো জলসম্পদ মন্ত্ৰীক অৱগত কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাব বুলি অঞ্চলবাসীক প্ৰতিশ্ৰুতি দিয়ে দেখিছো যে মাকেলি যি আমাৰ এই অঞ্চল আছে আমাৰ যি কলহী নদী এইটো এই নদীটোৱে এটা বিধ্বংসী ৰূপ লৈছে আৰু দেখিছো যে প্ৰায় এটা বহু অঞ্চল ইতিমধ্যে খহিছে আৰু দেখা গৈছে যে প্ৰটেকশ্যন নহলে আৰু বিস্তৰ ক্ষতি হ'ব পাৰে আৰু সেইটো কাৰণে মই নিজে আজি খবৰটো পাই নিজে পৰিদৰ্শন কৰিবলৈ আহিছো আৰু লগে লগে অহাকালি এই বিষয়টো মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ক জনোৱা হ'ব আৰু ইতিমধ্যে যিটো পাৰঘাট আছিলে পাৰঘাটতো এনেকুৱা যোৱা বছৰ এটা সমস্যা আছিলে এই সমস্যাটোৰ কথা মাননীয় মন্ত্ৰী মহোদয়ক